ৰংমেলা টিভি আমি কথা কওঁ। নমস্কাৰ দৰ্শক বৃন্দ, আজি ৰংমেলা টিভিৰ মঞ্চত আমাৰ মাজত উপস্থিত আছে এগৰাকী উদীয়মান গায়িকা গাৰ্গী দাস। নমস্কাৰ। নমস্কাৰ। আপোনাক মঞ্চত পাই আমি যথেষ্ট উপকৃত হোৱাৰ লগতে আনন্দিত হৈছোঁ। গাৰ্গী, আজি তোমাক বহু বছৰৰ মূৰত ৰংমেলাৰ মঞ্চত দেখা পাইছোঁ। 2015তে নেকি? হয়, সিমান মানতে। আৰু সৰুৰ পৰাই যদিও চিনি পাওঁ, কিন্তু আমাৰ ইমান মানে মাতিও আছিলে বাৰু, বাট লগ পোৱা হোৱা নাছিলে। আজি মোৰো ভাল লাগিছে ইয়াতে আহিবলৈ পাই ইমান দিনৰ পিছত। এতিয়া গাৰ্গী সেই তেতিয়া অকণমানি ছোৱালীজনী এতিয়া ডাঙৰ ছোৱালী হ'ল। এতিয়া আমি গাৰ্গীক ৰংমেলা টিভিৰ অকণিহঁতক জনাব খোজোঁ যে গাৰ্গী সেই অকণমানি ছোৱালীজনীৰ পৰা আহি আহি কেনেকৈ ইমান ডাঙৰ হ'ল, সৰু কালত তেওঁ ক'ত আছিলে, কেনেকৈ পঢ়া শুনা কৰি কি পঢ়িলে, এতিয়া কি পঢ়ি আছে ইত্যাদি কথা আমি আজি প্ৰথমতে তোমাৰ পৰা শুনিবলৈ বিচাৰিম। তাৰ পাছতে তোমাৰ সুললিত কণ্ঠৰ গীত আমি শুনিম। হ'ব? কোৱাচোন তুমি এতিয়া তোমাৰ ল'ৰালি কালৰ কিছু কথা, পঢ়া শুনা কেনেকৈ কৰিলা? মোৰ স্কুলিং ইয়াতে গুৰুকুল গ্ৰামাৰত কৰা মই স্কুলিং ক্লাছ 10লৈ। 10, 11, 12 কৰিলোঁ শ্ৰীমন্ত শংকৰ একাডেমি দিছপুৰ। তাৰপিছত গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ্ছ কৰিলোঁ গুৱাহাটী কমাৰ্চ কলেজ। আৰু সেই কলেজৰ মানে সৰুৰ পৰাই গান গাই আহিছোঁ, শিকি আহিছোঁ, ইশাৰত কৰিলোঁ। কলেজৰ পৰা বস্তুটো বেছি ভালকৈ আৰম্ভ হ'ল। মানে কলেজৰ প্ৰগ্ৰামবোৰ কৰোঁ, কম্পিটিশ্যনছবোৰ জইন কৰোঁ, তেনেকৈ আৰম্ভ হৈছিল। সুন্দৰ। এতিয়া প্ৰথমে সুধো, তুমি কিমান বয়সৰ পৰা গীত চৰ্চা কৰি আহিছা? সঁচা ক'ব গ'লে মোৰ মনত নাই। মা দেউতাই কয় যে তোমাক 3 বছৰ বয়সতে আমি গান শিকিবলৈ মানে পঠিয়াই দিছিলোঁ। আমাৰ কাষতে মানে পেহী বুলি মাতোঁ, যদিও তেওঁ মোৰ প্ৰথম গুৰু ৰূপাঞ্জলি মহন্ত, মই পেহী বুলি মাতোঁ। তো পেহীৰ ওচৰত মানে গান শিকাবলৈ মা দেউতাই পঠিয়াই দিছিলে। মনত আছে নি প্ৰথমতে আমি কি তুমি গীতটো গাইছিলা? মোৰ মনত আছে, হাৰমনিয়ামখন লৈ মই ঠিকছে সাৰেগামা গাওঁ। মানে গানটো গাওঁৱেই, জ্যোতি সংগীত, বিষ্ণু সংগীত, ৰাভা সংগীত সেইবোৰতো গাইছিলোৱে, কিন্তু মানে সাৰেগামা বহুত গাইছিলোঁ। মানে এতিয়াও মোৰ মনত আছে, মানে ঠিকছে ৰিয়াজ কৰিছিলোঁ। পেহীয়ে মানে লৈ মোক 2 ঘণ্টা 3 ঘণ্টা সাৰেগামাই গাই থাকে। স্কুলিং কৰিলা তুমি গুৱাহাটীতে, পঢ়া শেষ কৰি এতিয়া M.Com কৰিলা ন? M.Com কৰিলা। ইয়াৰ পাছৰ কি কৰিম বুলি ভাবিছা? এতিয়াতো ফুল টাইম গানতে লাগি আছে। তেতিয়াহ'লে আমি প্ৰথম তোমাৰ শিশু অৱস্থাত গোৱা এটি গীত আমি শুনি লওঁ অকণমানি কণ্ঠত, নহয় জানো? সৰু গান এটা প্ৰথমতে আৰম্ভ কৰোঁ, তাৰপিছত ক্ৰমান্বয়ে শুনিম। এটি গান মোৰ গুণগুণালে হ'ল আৰু। এটি গান খুব প্ৰিয়, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। সেই গীতটো অকণমান গুণগুণাই দিছোঁ। এই ধুনীয়া গধূলি লগন সংযমহীন চৰম, সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগন। এই ধুনীয়া গধূলি লগন প্ৰেম যেন বহুতো কটাৰীৰ খেল, হানিক কটাৰীৰ চলে সন শবদে বুকু ভেদিলে, বাধা দিব কোন কৌশলে। এই ধুনীয়া গধূলি লগন। সুন্দৰ। ভূপেন হাজৰিকাৰ গীত বুলিলে আমাৰ অন্তৰখন এই প্ৰতিটো গীতেই স্পৰ্শ কৰি যায়। ইমান প্ৰতিটো শব্দ, প্ৰতিটো বাক্য ইমান সুন্দৰ গঠন, অৰ্থপূৰ্ণ, নহয় জানো? আৰু গাই থাকিলেও গাই থাকিবলৈ মন যায় নিশ্চয়। প্ৰত্যেকটো গীতেই এটা সুকীয়া মাদকতা আছে। এতিয়া তোমালোকৰ মাজেদি আমি ভূপেন দাকো জীয়াই ৰাখিব লাগিব, হয় নাই? তেওঁলোকৰ গীতবোৰ তোমালোকে চৰ্চা কৰিয়ে থাকিব লাগিব, ভৱিষ্যত প্ৰজন্মকো শিকাব লাগিব। ইয়াৰ পাছতে আমি তোমাৰ পৰা জানিব খুজিম, বৰ্তমান সংগীত জগতৰ লগত তুমি কেনেধৰণে জড়িত হৈ পৰিছা, বা কি ভাষাৰ গীত তুমি আয়ত্ব কৰি গীত পৰিৱেশন কৰিবলৈ বিভিন্ন মঞ্চত অসমত তুমি গীত পৰিৱেশন কৰিছা আমি দেখা পাইছোঁ, আৰু কি ধৰণৰ গীত তুমি পৰিৱেশন কৰি ভাল পাইছা? মঞ্চত যেতিয়া গোৱাৰ কথা ওলাইছে, মঞ্চত মানে এইটো হয় যে বহুত আমাৰ অসমৰ ইমান বাৰে বৰণীয়া জাতি জনজাতি ইমান আছে। মঞ্চত গ'লে মানে প্ৰত্যেকটো ভাষাৰ মানুহকে লগ পোৱা যায়। বড়ো ভাষাই হওক বা আমাৰ ৰাজবংশী, তেনেকৈ ৰাভা,
প্ৰত্যেকটো ভাষাৰে গীত গোৱা যায় মঞ্চত বিহুটো থাকিবই অসমীয়া ভাষাটোতো থাকিবই কিন্তু লগতে আৰু ইমান কেইটা ভাষা এক্সপ্লোৰ কৰিব পাৰি প্ৰত্যেকৰে এটা নিজা নিজা বৈশিষ্ট্য আছে খুব ভাল লাগে আৰু ৰাইজৰ মানে মঞ্চত গাই ৰাইজৰ লগত যোনটো কানেকশ্যন হয় 1-to-1 কানেকশ্যন সেইটো বস্তু বহুত ভাল লাগে মানে সেইটো একোৰ লগতে কম্পেয়াৰ নহয় ষ্টুডিঅ'ত গোৱা ভাষাত তোমাৰ শুনিম প্ৰথমতে কাৰ গীত শুনিম মানে বড়ো ৰাভা অসমীয়া বিহু কি শুনিম এতিয়া গীতৰ ভঁৰাল অসমীয়াটিকে গাই দিছো মোৰ নিজৰ গীতটিকে নিজৰ কলিজাতে ৰাখিছো গীতটি গাইছো খুব মৰম দিছিলে ৰাইজে কলিজাতে ৰাখিছো তোকেনো বহনা কাঢ়িব নোৱাৰে কোনেও মোৰ কাষৰ পৰা হয়নে সপনেও তোৰেনো ভাৱনা চেনেহ হ'ব ধৰিছে তোক দিব পৰা খোলা খুলি গলৈ বুকুতেনো জীয়া নৈ উটুৱাই নিব খোজে জানৈ তোৰ কাষলৈ খোলা খুলি গলৈ বুকুতেনো জীয়া নৈ উটুৱাই নিব খোজে জানৈ তোৰ কাষলৈ কলিজাতে ৰাখিছো তোকেনো বহনা কাঢ়িব নোৱাৰে কোনেও মোৰ কাষৰ পৰা নিজে লিখা নহয় মোৰ বন্ধু এজনে লিখিছিলে দেৱজিৎ কলিতা বুলি এতিয়া তোমালোকে সংগীত চৰ্চা কৰোঁতেতো সেই সংগীত ৰচনা সুৰ ইত্যাদিলেও লক্ষ্য ৰাখিব লাগে ন এনেকুৱা নিজৰ গীতবোৰ গাবৰ কাৰণে এইটো কাৰণে কেনেকুৱা ধৰণৰ প্ৰস্তুতি মানে প্ৰথমে এটা কেতিয়াবা এনেকুৱা হয় যে কোনোবাই গান এটা শুনালে ভাল লাগি গ'ল তেতিয়া মানে এনেকুৱা হয় যে এইটো গান মই গাম আৰু কেতিয়াবা নিজৰ মাইণ্ডত আহে যে এনেকুৱা গান এটা কৰিব পাৰি নেকি এনেকুৱা ধৰণৰ এনেকুৱা মিউজিক এইটো গীতৰ ৰিদমৰ তেতিয়া কৈ দিয়া যায় যোনে লিখিব বা যাক ভাবোঁ যে এনেধৰণৰ গান এটা ধুনীয়াকৈ লিখি উলিয়াব পাৰিব কম্প'জ কৰিব পাৰিব তেওঁলোকক কৈ দিয়া যায় যে মোক এনেকুৱা গান এটা লাগিছিলে তেওঁলোকে শুনাই ভাল লাগিলে আৰু সেইটোৰ ওপৰত কাম কৰা যায় তেনেকেই হয় আৰু এইবাৰ যোনটো গীত গাবলৈ লৈছোঁ সেই গীতটো আচলতে মোৰ প্ৰথম গীত বুলি ক'লেও ভুল নহয় আৰু ৰাইজে বহুত মৰম দিছিলে আৰু এইটোৱে স্পেচিয়েলিটি গানটো যে গানটো আমি লকডাউনৰ সময়ত ৰিলিজ কৰিছিলোঁ যেতিয়া একো নাছিলে মানে ষ্টুডিঅ' নাছিলে ৰেকৰ্ড কৰিবলৈ আমি বহুত মানে এনেই ঘৰৰ প্ৰজেক্টৰ নিচিনাকৈ কৰিছিলোঁ প্ৰফেশ্যনেলি কৰাই নাছিলোঁ কামটো মানে ঘৰুৱা হিচাপত কৰিছিলোঁ আৰু সেই লকডাউনৰ সময়তে গানটো ইমান বেছি ভাইৰেল হৈ গ'ল আমি ভবাই নাছিলোঁ আৰু সেইটো সময়ত টিকটক বেন হৈ গৈছিলে ৰিলছটো অহা নাছিলে ইনষ্টাগ্ৰামৰ চ' তেনেকুৱা এটা চিটুৱেশ্যন চলি আছিল আৰু ক'ভিডৰ সময়ত কোনো একো কাম কৰা নাছিলে আচলতে আমি এনেই আৰু ফূৰ্তিতে কৰাৰ নিচিনা কাম কিন্তু ৰাইজে ইমান মৰম দিলে সেই গীতটি আৰু সেই গীতটিৰ পৰাই আচলতে মোৰ পৰিচয় হ'ল গতিকে সেই গীতটি অকণমান গুণগুণাই দিছোঁ দূৰে দূৰে থাকিও কাষৰতে তোৰে তোৰে আছো মই ধীৰে ধীৰে জাগিও অনুভূতি মোৰে বুকুতে আছলৈ মোৰে হৃদয়ৰ প্ৰতিটো কোণত তোকে মই বিচাৰি পাওঁ মন উৰি যায় তোক হঠাতে দেখা পাই তই ওচৰ চাপি আহিলে বুকুখন ধপে ধপাই মন উৰি যায় তোক হঠাতে দেখা পাই তই ওচৰ চাপি আহিলে বুকুখন ধপে ধপাই অৰ্থপূৰ্ণ যিহেতু এই গীতবোৰ বিভিন্ন ইনষ্ট্ৰুমেণ্টৰ লগত গালে বেছি এতিয়া তোমাৰ অল কণ্ঠতে আমি গীতটো শুনিছোঁ ভাল লাগিছে এতিয়া আমি সংগীত গীত গোৱাৰ লগতে অন্যান্য বাদ্যযন্ত্ৰ তুমি দিছা নেকি ইণ্টাৰেষ্টটো আছে চব বজাবই মন যায় দেখিলে কিন্তু গিটাৰ এখন আছে ঘৰতে কেতিয়াবা বজাওঁ সৰু সৰুকৈ আৰু লগতে এই আমি যেতিয়া প্ৰগ্ৰেম কৰিব যাওঁ তেতিয়া মানে কীবৰ্ডখন এনেই কেতিয়াবা হাত দিয়া হয় আৰু অসমীয়া গীতটো শুনিলোঁ ন এতিয়া আমি বেলেগ ভাষাৰ গীত শুনিম নেকি পাৰি
এটি গীত বড়ো গীত এটি আমাৰ মানে মঞ্চত খুব ৰিকুৱেষ্ট কৰে এই গীতটি অকণমান গাই দিছো ভালকে অলপ ভুল ভ্ৰান্তি হ'ব পাৰে দেই অকণমান চেষ্টা কৰিছো সেই গীতটি খুব ৰিকুৱেষ্ট কৰে মানে মঞ্চত গ'লে এই গীতটি গাব লাগে আৰু শুনিছে চাগে বহুতে খুব জনপ্ৰিয় গীত গুৱাহাটী চাৰিআলি নজনা মায়া গৈ পিপাৰি নজনা মায়া ফট পিপাৰি दिन के दिन दाव दाव आदा नंजन नजन हवा जताता दिन के दिन दाव दाव आदा नंजन नजन हवा जताता गुवाहाटी सारियाली नजन माया गोई बिपारी नजन माया फट बिपारी दिन के दिन दाव दाव आदा नंजन नजन हवा जताता ओ ada Guwahati town thagama lana nayo pipa pons powder lana nayo pipa pons powder Guwahati sariyali nazana maya goi bipari nazana maya fat bipari din ke din daw daw ada nanjana jan hawa jatauta दिन के दिन दाव दाव आदा नंजन नजन हवा जताता অৰ্থবোৰ ভালকৈ নুবুজিলেও এটা যে বড়ো ভাষাৰ মানুহবিলাকৰ যে হৃদয় স্পৰ্শ কৰিছে গীতটো পাইছো গুৱাহাটী টাউনত থাকি খুব ভালেই হৈছে যেন লাগিছে গীতটো ভাল লাগিব শুনি আজি হওক আমি বড়ো ভাষাটো আমাৰ নিজৰ মাতৃভাষা আৰু গতিকে শুনি ভাল লাগিলে আৰু কি গীত গাব ইয়াৰ পাছতে মোৰ লাষ্ট যোনটো গীত সেইটো গাব পাৰোঁ লাষ্ট ৰিচেণ্টলি যোনটো গীত কৰিছোঁ গীতটিৰ নাম হৈছে লাল শাড়ী আৰু গীতটি অকণমান বেলেগ এইটো কাৰণে আমি গীতটি অসমীয়া আমাৰ সাধাৰণতে যোনবোৰ অসমীয়া বিহু সুৰীয়া গীতবোৰৰকৈ অকণমান বেলেগ মানে গীতটি অকণমান বেলেগকৈ কৰিছিলোঁ আনকি ভিডিঅ'টো আমাৰ বহুত কষ্ট কৰি কৰা হৈছিলে ভিডিঅ'টো অসমীয়া গানৰ নিচিনা নহয় মানে অসমীয়া যোনবোৰ আমি সচৰাচৰ দেখি থাকোঁ তেনেকুৱা নহয় মানে ভিডিঅ'টো অকণমান বলিউডৰ পৰা ইনস্পায়াৰ হৈ কৰা গৈছিলে সেইটো অকণমান গাই দিছোঁ মানে নিজৰ সৃষ্টি আৰু নিজৰ আৰু ফুল এক্সপেৰিমেন্ট আৰু এনেকুৱা নহয় যে গানটো চলিবলে বা প্ৰমোশনৰ কাৰণে কৰাই নাছিল নিজৰ ভাল লগা কাম কৰিছিল আৰু ভাল হৈছিলে যিমান ৰেসপন্স পাইছে এতিয়ালে ভালেই পাইছে আৰু যিসকল মানুহ তেনেকুৱা কৰিলে ৰেসপন্স পালে বৰ ভাল লাগে ভাল লাগে আৰু মানে উৎসাহিত হোৱা যায় আৰু যিসকল মানুহ জড়িত হৈ আছিল গীতটিৰ লগত তেওঁলোকেও বহুত কষ্ট কৰিছিলে মিউজিক কৰিছিলে ধ্ৰুৱ ঠাকুৰীয়াই গীতটি লিখিছিলে অলক নাথ আৰু ডিৰেকশ্যন কৰিছিলে শামিন দাস আৰু কোৰিওগ্ৰাফিত গায়ত্ৰী বড়ো আছিলে সকলোৱে আমি বহুত কষ্ট কৰিছো আৰু গোটেই গীতটিৰ শ্বুটিঙতো আমাৰ মানে ৰাতি হৈছে দিনত হোৱা নাই শ্বুটিং 2 দিনে 2 ৰাতি শ্বুটিং হৈছে তো বহুত বেলেগ এক্সপেৰিয়েন্স আছিলে কোন জায়গাত হৈছিলে শ্বুটিং হৈছিলে আমাৰ কুকুৰমাৰা ফালে কুকুৰমাৰা মানে গোৱালপাৰা সেইফালে ঘৰ এটা শ্বুটিং কৰিছিলো আমি বাহিৰত নহয় ইনডোৰ নহয় পুৰা শ্বুটিং আউটডোৰ আছিলে ঘৰটো বহুত ধুনীয়াকে সজাই লোৱা হৈছিলে কালাৰ পেপাৰ মাৰি বহুত পুৰা সেটআপ এটা বনোৱা হৈছিলে আৰু এটো এটা মানে নিজৰ মতে আৰু বহুত ইউনিক কাম আছিলে আৰু মই আগতে কেতিয়াও এনেকুৱা কাম কৰা নাছিলো সাধাৰণতে আৰু অসমীয়া গান বুলি ক'লে মেখলা চাদৰ পিন্ধি আমি পথাৰলৈ যাওঁ তেনেকে খোলা খোলা জাগাত শ্বুটিং কৰো ন কিন্তু এইটো গীতটো বহুত বেলেগকে কৰিছিলো এইটো অকমান গাই দিছো থাকে পেটাতে জানো ভোক মৰম যেতিয়া দেখো তোক কাষলে আহিলে তই লাজে লাজে চাও জানো তোক আনি দিবি কাজল দুচকুত সানি লম বাঢ়িলে সোণাদৰ কথাটি খুলি কম লাল শাড়ী পিন্ধি মই ধুনীয়া জনী হম চেঁচা চেঁচা ভাৱনাত তোকে ৰাখি থম হে লাল শাড়ী পিন্ধি মই ধুনীয়া জনী হম চেঁচা চেঁচা ভাৱনাত তোকে ৰাখি থম গানটো মিউজিকেলি বহুত ৰিচ আছিলে মানে যদি সেইটো পৰিৱেশত মানে যদি মানে অভিনয়ও কৰা যায় এটা খুব ধুনীয়া হৈছিলে আৰু গানটো মিউজিকটো মানে বহুত ক্যাচি আছিলে এনেকে গাই হয়তো মই জাস্টিফাই কৰিব পাৰা নাই গানটোৰ লগত কিন্তু মিউজিকৰ লগত খুব ধুনীয়া মিউজিকৰ লগত ভালো হয় আৰু ইয়াৰ পাছত আৰু আমি কি শুনিম আৰু এটা মই কথা সুধিবলৈ বিচাৰি আছো তুমিতো বহুত অধ্যয়ন কৰিলা এমকম পাছ কৰিলা
পঢ়া শুনাৰ মাজেদি সংগীত চৰ্চা কৰি যাওঁতে কিবা বাধা পোৱা যেন অনুভৱ হৈছিল নেকি? বাধা মানে সেয়াই আৰু টাইম মেনেজমেণ্টটো খুব দৰকাৰী, খুব ডাঙৰ কথা হৈ পৰিছিলে। আৰু কিন্তু মোৰ এটা বস্তু ভাল, মই সৰুৰ পৰাই গান গাই আহিছোঁ ন, স্কুলত যোৱাৰ আগতেও মই গানৰ চৰ্চা কৰা আৰম্ভ কৰিছোঁ। গতিকে মোৰ কাৰণে সেইটো কেতিয়াও এনেকুৱা নহ'ল যে কিবা এটা বেলেগ বস্তু গানত এক্সট্ৰাকৈ টাইম দিব লাগে। মোৰ নিজৰ লাইফষ্টাইলতে গানটো সোমাই গৈছিলে। মানে ৰাতিপুৱা উঠি সদায় ৰিয়াজ কৰোঁ, সেইটো এটা মানে দৈনন্দিন জীৱনৰ এটা নৰ্মেল, মোৰ কাৰণে সেইটোৱে নৰ্মেল লাইফ হৈ গৈছিলে। ৰাতিপুৱা উঠি ৰিয়াজ কৰোঁ, তাৰপিছতহে কলেজলৈ যাওঁ বা স্কুললৈ যাওঁ। সেইকাৰণে সেই বস্তুটো তেনেকৈ মেনেজ হৈ গৈছিলে। ঠিক আছে, এতিয়া আমি এটা প্ৰশ্ন সোধোঁ তোমাক। তুমিতো সংগীতৰ লগতে জড়িত, তোমাক যদি এটা নিৰ্জন দ্বীপত ৰাখি থৈ অহা যায়, তুমি তেতিয়া লগত কি নিবা? বা তুমি সেই ধৰা তোমাক এসপ্তাহ তাত ৰাখি দিয়া গ'ল, সেই সপ্তাহটো বা 3 দিন তুমি কি কৰি কটাবা? কি কৰি কটাম মানে কোনো নাই, 10-15 কিলোমিটাৰলৈকে তুমি কাকো লগ নোপোৱা, তুমি নিৰ্জন এটা দ্বীপত বহি আছা, মানে তেতিয়া কি কৰিবা? নেটৱৰ্কো নাপাম নেকি? নেটৱৰ্কটো নাপাবা চাগে। নেটৱৰ্কটো নাপালেতো নহ'লে মোবাইলটো লৈ গ'লো হয়, আৰু নেটৱৰ্ক পালে পাইছা বুলি ধৰা, নেটৱৰ্কটো পাইছা, তেতিয়া মোবাইলটো লৈ যাম। মোবাইলটো লৈ ঠিকছে গান শুনিম, সংগীতটো মোবাইলে হ'ব আৰু মোবাইলটো লৈ গান শুনিম, আৰু কিবা চাব লগা থাকিলে চাম, শ্বৰ্ট ফিল্ম সেইবোৰ ইউটিউবত। আৰু বেলেগ ভাষাৰ গীত তুমি কি চৰ্চা কৰিছা? ৰাজবংশী গীত গোৱা যায় মঞ্চবোৰত, বঙাইগাঁও। ৰাজবংশী গীত মানে অলপ এইটো বেলেগ ধৰণৰ চাগে, বেলেগ ভাষাটোৱে ৰাজবংশী নেকি? এটা গুণগুণাই দিয়াচোন। এইটো এটা খুব জনপ্ৰিয় গীত, সকলোৱে জানেই। আৰু চেংৰা বন্ধু ৰসিয়া বড় ঘৰত বসিয়া, চেংৰা বন্ধু ৰসিয়া বড় ঘৰত বসিয়া, গান গাই দো তারা দাঙিয়া, হরে গান গাই দো তারা দাঙিয়া, বাকুম কুমা ঢোলের বাজানা, বাকুম কুমা ঢোলের বাজানা, ময়ো তো বলা নারী মনটা মানে না, হরে ময়ো তো বলা নারী মনটা মানে না, চেংরা বন্ধু রসিয়া বড় ঘরত বসিয়া, চেংরা বন্ধু রসিয়া বড় ঘরত বসিয়া, গান গাই দো তারা দাঙিয়া, গান গাই দো তারা দাঙিয়া, হাইরে গান গাই দো তারা দাঙিয়া। তুমি এতিয়ালৈকে যিকেইটা গীত পৰিৱেশন কৰিলা, প্ৰত্যেকটো গীততে কেঁচা মাটিৰ গুণ আছে। অসমীয়া ভাষা সাহিত্য সংস্কৃতিক মানে থলুৱা গীত বুলি আমি যে কওঁ, তেনেকুৱা লাগিছে। আৰু তাৰ বাহিৰে তোমাৰ প্ৰিয় গায়ক বা গায়িকা আছে নেকি, বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ গীত অনুসৰণ কৰিছা নেকি? প্ৰিয় বুলি ক'বলৈ মানে সকলোৰে গান ভাল লাগে, সকলোৰে সুকীয়া এটা নিজৰ ষ্টাইল আছে, পৰিচয় আছে। অসমৰ ক'ব গ'লেতো জুবিনদাৰ নামটো আগতেই আহিব, জুবিনদা আৰু আমাৰ লেজেণ্ড। তাৰপিছত আৰু ফিমেল ছিংগাৰ ক'ব গ'লে মোৰ সুবাসনা বাক বহুত ভাল লাগে, সুবাসনা দত্ত, তেওঁৰ গীত ভাল লাগে। তেওঁ এটা সময়ত ৰং মেলাৰ প্ৰতিনিধি আছিল। আৰু ৰিচেণ্টলি তেওঁৰ ইণ্টাৰভিউ ওলাই গৈছে ৰং মেলাত এবাৰ। হয়, মোক খুব ভাল লাগে তেওঁৰ ভইচ আৰু তেওঁ যোনবোৰ কাম কৰিছে, প্ৰত্যেকটো কামেই খুব কোৱালিটি থকা। আৰু লগতে বৰ্তমান নৱপ্ৰজন্মৰ বুলি ক'লেও মানে মোতকৈ চিনিয়ৰে হ'ব পাপৰি গগৈ। কি গীত গাম বুলি কৈছিলে এইবাৰ? কামৰূপী লোকগীত, আমাৰ সকলোৰে প্ৰিয়। নীলামতি নীলামতি নীলামতিৰ বিয়া, নীলামতি বিয়া পাতছি আমি না জাংকিয়া, নীলামতি নীলামতি নীলামতিৰ বিয়া, নীলামতিৰ বিয়া পাতছি আমি না জাংকিয়া, মায়ের আগত কবি বাপু ও ভাত রান্ধি থব, আমার নীলা সৰু আছে ঘনাই ভাত খাব, আমার নীলা সৰু আছে ঘনাই ভাত খাব, নীলামতি নীলামতি নীলামতিৰ বিয়া, নীলামতি বিয়া পাতছি আমি না জাংকিয়া, এই নীলামতি বিয়া পাতছি আমি না জাংকিয়া, বাপের আগত কবি বাপু
ও ডালা বৈ থব আমাৰ নীলা সৰু আছে ধুলায়ো মলিব আমাৰ নীলা সৰু আছে ধুলায়ো মলিব নীলামতী নীলামতী নীলামতীৰ বিয়া নীলামতী বিয়া পাতছি আমি নাজাংখিয়া নীলামতী বিয়া পাতছি আমি নাজাংখিয়া ইমান সুন্দৰ প্ৰতিটো গীতৰ কণ্ঠ তোমাৰ সুৰ অতি মনোৰঞ্জনদায়ক খুব ভাল লাগিছে তোমাৰ গীতকেইটা এনেকেতো শুনি থাকিলে গীত গোটেই দিনটোৱে আমি শুনি থাকিবলৈ পাৰি আৰু কিন্তু সময়ৰো অভাৱ হয় এতিয়া তুমি আটাইতকৈ ভাল লগা ধৰক আমাৰ হিন্দী গীত গাইছা নে হিন্দী এটা গুণগুণাই দিয়ে নেকি হিন্দীটো শুনোচোন আমাৰ যিহেতু ৰাষ্ট্ৰভাষা নহয় জানো হয় হয় হিন্দী সুনিধি চৌহানৰ গীত এটা গাইছে ভাল লাগে नहीं 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 ये बातें हैं पुरानी कैसी पहेली है ये कैसी पहेली जिंदगानी थामा हरों का इसको किसने हाँ ये तो बहता पानी कैसी पहेली है ये कैसी पहेली जिंदगानी La 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 zoo 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 पीले से इसमें नशा जिसने पिया वो गम में भी हंसा पल में हंसाए और पल में रुलाई कहानी कैसी पहेली है कैसी पहेली जिंदगानी थामा हरों का इसको किसने हाँ ये तो बहता पानी कैसी कैसी पहेली जिंदगानी সুন্দৰ সুনিধিচৰণৰ গীতৰ হেৰিয়ে বেলেগ আৰু আজি হওক তুমি আমাৰ এতিয়া যিহেতু ৰংমেলা এটা আমি শিশু অনুষ্ঠান আমি ৰংমেলা টিভি শিশুসকলক এটা মঞ্চ দিবৰ কাৰণে তোমালোকৰ নিচিনা গায়ক গায়িকাসকলক আমি আমন্ত্ৰণ জনাই আনিছোঁ পৰিৱেশন কৰিছা এতিয়া তেওঁলোকক তুমি ৰংমেলা টিভিৰ জৰিয়তে এটা কেনেকৈ ভৱিষ্যতলৈ যদি সংগীত জগতখনত কৰি দিয়া যায় কেনেকৈ আগবাঢ়ি যাব লাগিব অকণমান মেছেজ এটা দিবা নেকি প্ৰথমেতো আমাৰ যোনখিনি বেছিক এডুকেশ্যন সেইখিনি পূৰণ কৰি লোৱাটো মই ভাবোঁ বহুত ইম্পৰ্টেণ্ট কাৰণ এডুকেশ্যনটো অকল যিকোনো ফিল্ডতে কামত আহে মানে আজি যদি গান এটাও গাব যাওঁ গানটোৰ আমি বিটটো বুজিবলৈও আমাক বেছিক মেথছ লাগে বা গানটোৰ বেছিক মেথছ মানে মেথছটো চবতে লাগিব তো সেইকাৰণে বেছিক এডুকেশ্যনখিনি বহুত জৰুৰী আৰু আজিকালি দেখিবলৈ পোৱা গৈছে ইমান বেছি ছ'চিয়েল মিডিয়াৰ এক্সপ'জাৰ সেইটো কাৰণে খুব সহজ হৈ পৰিছে বস্তুটো কিন্তু প্ৰকৃততে ইমান সহজ নহয় কামবোৰ এটা যদি লং টাৰ্মলৈ ছাষ্টেইন কৰি যাব লাগে অলপ দূৰদৰ্শী হোৱাটো বহুত প্ৰয়োজন পটককৈ গান এটা গাই গানটো হিট হোৱাটো বহুত সহজ কিন্তু সেই বস্তুটো মেইনটেইন কৰি ৰখাটো বহুত দিনলৈ সেইটো কিন্তু বহুত টান ভিতৰলৈ সোমাই সেইকাৰণে প্ৰপাৰ ট্ৰেইনিং লোৱাটো বহুত দৰকাৰ মই এইটোৱে মানে অনুৰোধ কৰিম যিসকলে ভাবিছে যে গান হওক বা যিকোনো মিডিয়া লাইনৰ যিকোনো কামত তেওঁলোকে যদি আগবাঢ়িব বিচাৰিছে প্ৰথমতে শিকি বুজি লোৱাটো বহুত দৰকাৰ লাগিলে কেইদিনমান দেৰিকৈ আৰম্ভ কৰক শিকাটো কিন্তু বহুত প্ৰয়োজন আৰু আজিকালি মেণ্টেল হেল্থ ইছ্যুজো বহুত হৈছে ল'ৰা ছোৱালীৰ মাজত বহুত এক্সপেক্টেশ্যনছ হাই ৰাখে মানুহে কম্পেয়াৰ কৰে নিজক বেলেগৰ লগত ছ'চিয়েল মিডিয়াত আমি সদায় ছ'চিয়েল মিডিয়াত নিজৰ বেষ্টটোৱে দেখাওঁ ন তো ছ'চিয়েল মিডিয়াত যেতিয়া বেলেগক দেখা পায় আমুকে অমুকত ফুৰিব গৈছে এইটো কাম কৰিছে আমুক ধুনীয়া কাপোৰ এযোৰ পিন্ধিছে তেতিয়া নিজকে মানে ইনফিৰিয়ৰ ফিল কৰা যায় সেইকাৰণে এইটোৱেই ক'ম যে বস্তুবোৰ শিকি বুজি জানি বুজি আগবঢ়াটো বহুত ভাল বেলেগক চাই বেছি ইনফ্লুৱেঞ্চ হ'ব নালাগে নিজে কি বিচাৰে সেইটো বেছি প্ৰয়োজন সেইটো জনাটো দৰকাৰ নিজে কি বিচাৰে আৰু সেইমতে নিজৰ মনৰ কথা ভাবি আগবাঢ়ি গ'লে হ'ল এইটো এটা সুন্দৰ মেছেজ আমি
অকণিয়াতলৈ দিছোঁ নহয় জানো আমি ভাল লাগিছে এই কথাখিনি শুনি পেলাই এতিয়া আমি প্ৰায় শেষলৈ যাওঁ আৰু শেষত তোমাৰ কিবা ক'ব লগা আছে নি বা তোমাৰ খোৱা বোৱাৰ প্ৰতি মানে কেনেকুৱা ধৰণৰ কথা ক'ব লাগে গীত পৰিৱেশন কৰি গৈ থাকিবলৈ বা চৰ্চা কৰি গৈ থাকিবলৈ খোৱা বোৱাত কিবা কথা আছে নেকি এনেইতো কয় ঠাণ্ডা খাব নালাগে কিবা কিবি কয় কিন্তু আল্টিমেটলি আমাৰ ডিঙিটোতো মাছলে হয় তো মাছলটো আমি যেনেধৰণে ট্ৰেইন কৰোঁ তেনেধৰণে হৈ যায় এতিয়া মই সৰুৰ পৰা ঠাণ্ডা নাখালোৱে মানে মাহঁতে আইচক্ৰীম এইবোৰ খাব নিদিলে কাৰণে মোৰ এতিয়া মাছলটো মানে ৰেজিষ্টেণ্ট হৈ গ'ল যে আইচক্ৰীমটো খালে মোৰ পটককৈ প্ৰব্লেম হৈ যায় কিন্তু বহুত এনেকুৱা ছিংগাৰ দেখিছোঁ ইনফেক্ট সুনিধি চৌহানেই কৈছে তেওঁ বহুত আইচক্ৰীম খায় তেওঁৰ মাছলটো তেনেধৰণে ট্ৰেইন হৈ গৈছে তো তেনেকুৱা একো কথা নাই চাগে মোৰ মতে যে খোৱা বোৱা কিবা কিন্তু কেতিয়াবা এটাও হয় যেতিয়া ডিঙিটো অলপ খুৰখুৰাই থাকে তেতিয়া মই মৌ অকণমান খাই দিওঁ তেতিয়া বহুত ৰিলিফ পোৱা যায় আজিৰ প্ৰজন্ম আমি কথা শুনি আছোঁ ভালো শুনিছোঁ খুব বেয়াও বেছিভাগ শুনিবলৈ পাইছোঁ কথাটো এনেকুৱা ধৰণৰ আমি তেওঁলোকক ক'ব পাৰোঁ যে এই সংগীত জগতখনত বা সংস্কৃতিৰ জগতখনত যেতিয়া আমি সোমাই পৰোঁ তেতিয়াহ'লে আমি আমাৰ মানসিকভাৱে আমি কিছু উৎকৰ্ষ লাভ কৰিব পাৰোঁ নেকি মানসিক কম্পিটিশ্যন বহুত হৈ গৈছে আজিকালিৰ যুগত আৰু সকলোৰে মানে পাতল হৈছেতো কাৰবাৰটো পাতল হৈছে আৰু ধৈৰ্য কম হৈছে মানুহৰ সকলোৱে এটা ৰাতিতে ফেমাছ হ'ব বিচাৰে প্ৰগ্ৰেম মানে বহুতক এনেকৈ শুনিছোঁ এটা গান কিয় গান কৰি আছা বুলি সুধিলে কয় কি মোক বিহু কৰিম অমুক কৰিম কিন্তু মই নিজৰ কথাটোৱে ক'ম মই যেতিয়া আৰম্ভ কৰিছিলোঁ কেতিয়াও প্ৰগ্ৰেম কৰিম বিহু কৰিম বুলি মানে মঞ্চত গান গাম বুলি আৰম্ভ কৰা নাছিলোঁ গান ভাল পাওঁ কাৰণে গান গাইছিলোঁ চ' সেইকাৰণে চবৰে বাৰু গ'লটো বেলেগ বেলেগ থাকে কিন্তু এইটোৱে ক'ব বিচাৰিম বেছি কম্পিটিশ্যনত সেই ৰেচটোত সোমাই গৈ হয়তো মোৰ মতে ইমান লাভ নাই নেকি নিজে এটা ধুনীয়া নিজৰ ৰাস্তা এটা নিজে কাৰ্ভ কৰি লৈ সেই ৰাস্তাটো ফ'ল' কৰিলে হ'ল আৰু বেছি মানে এইটো সময়ত এইটো গান কৰিবই লাগিব অমুকে গান কৰিছে কাৰণে মই গান কৰোঁ সেই বস্তুটো যাতে নহয় সদায় নিজৰ কথা শুনি নিজে যি ভাল পায় যি কৰি ভাল লাগে সেই কামটো কৰিলে হ'ল সুন্দৰ কথাকেইটা ভাল লাগিলে শুনি এতিয়া কথা হ'ল আমি শেষ কৰোঁ নহয় জানো তোমাৰ সংগীত যাত্ৰা অব্যাহত থাকক তুমি উজ্জ্বল ভৱিষ্যতলৈ আগবাঢ়িছা আৰু আমাৰো আশা থাকিল তোমাৰ ভৱিষ্যত ভাল হওক শেষত আমি এটি গীত শুনি আৰু আমি ৰাইজৰ মাজৰ পৰা বিদায় ল'ম কোনটো গীত গাবা শেষত গীত মানে মই আচলতে প্ৰথমতে গাব লাগিছিলে মই বৰগীত অকণমান গাই বৰগীতেৰে সামৰণি মাৰিম আৰু কাহৰে উঠব কহ প্ৰাণীৰ বান্ধব হে প্ৰাণ কৃষ্ণ কবি পুষয় গোপী প্ৰেম কুল ভাবে নাহি চেতন গাবে নাহি চেতন গাবে তোমাৰ কথা পাতি ভাল লাগিল পাতি থাকিবলৈ মন গৈ আছে কিন্তু পাতি নাথাকো আৰু নহয় জানো ইমানতে আমি সামৰণি মাৰো তোমাক আকৌ মই সেই কথাটোকে ক'ব খুজিছোঁ যে ৰংমেলাৰ মঞ্চলৈ তুমি আকৌ কেতিয়া আহিবা আমি আশা কৰি বাট চাই ৰৈ থাকিম আৰু তোমাৰ পুনৰ তোমালৈ আন্তৰিক ধন্যবাদ জনাই আজি এই অনুষ্ঠান ইমানতে সামৰিছোঁ মোৰ বহুত ভাল লাগিলে আহি বহুত বেছি ভাল লাগিলে ইমান দিনৰ পিছত ফাইনেলি আমাৰ মিলিলেগে অহাটো আৰু আপোনাক বহুত বহুত ধন্যবাদ মোক মাতি অনাৰ বাবে ৰংমেলাৰ মঞ্চত আশা কৰিছোঁ পিছলৈ আকৌ লগ পাম সোনকালে আমি পাম লগ আৰু আশা কৰি আছোঁ নিশ্চয়